যোৱাকালি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যিটো বাইপাছ সংযোগী আছে, তিনিচুকীয়াৰ পৰা বাইপাছ সংযোগী আছে, এই বাইপাছতে বাইপাছ তিনিআলিতে ক্ষীৰোদ নিয়োগৰ এখন বাইকৰ সৈতে এক্সিডেণ্ট হৈ কিনে থিতাতে নিহত হয়। গতিকে আমি ৰাইজে ইয়াত আজি ডেড বডিটো লৈ প্ৰতিবাদ কৰিছে, ৰাস্তা অৱৰোধ কৰিবলগীয়া হৈছে। যে প্ৰশাসনে কিয় গুৰুত্ব প্ৰদান কৰা নাই, যে যোৱা কিছুদিনৰ পূৰ্বে ইয়াত ট্ৰেফিক আই চি এজন গাড়ীৰ সৈতে দুৰ্ঘটনাত ঘটি নিহত হ'বলগীয়া অতি দুখজনক কথা। যে ইয়াত যিয়ে যান বাহন নিয়ন্ত্ৰণ কৰে তেওঁৰে এজন অফিচাৰ নাইকিয়া হৈ গৈছে। এতিয়াও কেইজনমান যান বাহনৰ নিয়ন্ত্ৰক বিষয়া হস্পিটেলত পৰি আছে। গতিকে ইয়াত ইমান আজি এটা এক্সিডেণ্ট বুলি নহয়, ইয়াত বাৰে বাৰে এক্সিডেণ্ট হৈ থাকে। এটা নাই, মাহটোত 10-15টা এক্সিডেণ্ট হয়। কিছুমান বহু ব্যক্তি ইয়াতে নিহত হৈছে, বহুত ব্যক্তি আহত হৈ থিয় দিনৰ কাৰণে ঘূণীয়া হৈ থাকিব লগা আছে। তাৰপিছত কিয় ব্যৱস্থা কৰা নাই প্ৰশাসনে? ইয়াত আজি ৰাইজে ডেড বডিলৈ প্ৰতিবাদ কৰি আছে, ৰাস্তা অৱৰোধ কৰিছে। ইয়াত আমাৰ দুটা দাবী আছে, এটা হ'ল পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে, আৰু হ'ল ইয়াত এই বাইপাছৰ ফালে এটা আৰু নেশ্যনেল হাইৰোডত ইফালে এটা তিনিটাকৈ আমাক ইয়াত স্পীড ব্ৰেকাৰ বিচাৰিছো। ৰাইজৰ দাবী এই দুটাই, যে পৰিয়ালক ক্ষতিপূৰণ দিব লাগে আৰু ইয়াত স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে। আমি এইটো দাবী জনাই যেতিয়া আমাক মেজিষ্ট্ৰেট আহি ইয়াত কথা দিব যে এই আমাৰ দাবীকেইটা মানি ল'ম বুলি, তাৰপিছতে আমি ইয়াত ৰাইজৰ সৈতে আমি এই প্ৰতিবাদটো উঠাই দিম বুলি আমি